বিৰতিৰ পাছত আৰু ভাৰতত আৰম্ভ হ'ল তৃতীয়টো কোভিড ভ্যাকচিন হায়দৰাবাদত প্ৰদান কৰা হ'ল ৰাছিয়ান ভ্যাকচিন স্পুটনিক 5 ৰাছিয়াই প্ৰস্তুত কৰা স্পুটনিকৰ আছে প্ৰায় 92% কোভিড নিৰাময়ৰ কাৰ্যক্ষমতা প্ৰতিটো ডোজত ভাৰতৰ মূল্য প্ৰায় 1000 টকা কোভিশিল্ড কোভেক্সিনৰ পাছত স্পুটনিক 5 ভাৰতলৈ আহিল কৰোনাৰ তৃতীয়টো প্ৰতিষেধক ৰাছিয়াৰ আৱিষ্কাৰ স্পুটনিক 5 দেশত কৰোনাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰিছে টিকাকৰণৰ ইতিমধ্যে জীৱনদায়িনী দুই ভ্যাকচিন কোভেক্সিন আৰু কোভিশিল্ডৰ প্ৰদান কৰা হৈছে দেশৰ 18 কোটি লোকক কিন্তু চাহিদা অনুসৰি ভাৰতত উপলব্ধ হোৱা নাই ভ্যাকচিন সেয়েহে ৰাছিয়াই আৱিষ্কাৰ কৰা স্পুটনিক 5 ভ্যাকচিন উপলব্ধ হ'ব ভাৰতৰ বজাৰত ডক্টৰ ৰেড্ডিজ ল্যাবৰেটৰীয়ে ভাৰতত উৎপাদন কৰিব স্পুটনিক 5 বিশেষজ্ঞসকলৰ মতে স্পুটনিক 5 ললে 91.6% কৰোনা মুক্তিৰ সম্ভাৱনা আছে শুকুৰবাৰে হায়দৰাবাদত প্ৰদান কৰা হ'ল স্পুটনিক 5 আমদানিকৃত এই ভ্যাকচিন ভাৰতৰ বজাৰত প্ৰতি ডজৰ মূল্য হ'ব 995 টকা 40 পইচা অহা সপ্তাহৰ পৰা সহজলভ্য হ'ব স্পুটনিক 5 ভ্যাকচিন যোৱা 1 মেত ভাৰতলৈ অনা হয় প্ৰথম কোটাৰ ৰাছিয়াৰ ভ্যাকচিন কোভেক্সিন আৰু কোভিশিল্ডতকৈ স্পুটনিক 5 ভ্যাকচিন অধিক কাৰ্যক্ষম বুলি চিকিৎসা বিজ্ঞানীসকলে মন্তব্য কৰিছে ভাৰতত কোভিশিল্ড উৎপাদন কৰিছে সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই আৰু কোভেক্সিন উৎপাদন কৰি আছে ভাৰত বায়োটেকে বিশ্বত আটাইতকৈ কাৰ্যক্ষম তিনিবিধ ভ্যাকচিনৰ ভিতৰত তৃতীয়টো হ'ল স্পুটনিক 5 আন দুবিধ অতি কাৰ্যক্ষম ভ্যাকচিন হ'ল ফাইজাৰ আৰু মডাৰ্না উল্লেখযোগ্য যে স্পুটনিক 5 বজাৰত উপলব্ধ হ'ব জুলিয়া আৰু পাউডাৰৰ ৰূপত সন্দেহ নাই ভাৰতৰ বজাৰত তৃতীয়টো ভ্যাকচিন উপলব্ধ হোৱাৰ পাছত দেশবাসীৰ চাহিদা কিছু হলেও পূৰণ কৰিব পাৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইটো এটা ভাল খবৰ কিন্তু তাৰ সমান্তৰালভাৱে যেহেতু আমি জনাই যাম যে কেনে ধৰণে কোভিডৰ পৰা কিছু পৰিমাণে আমি সকাহ পাব পাৰো ৰক্ষা পাব পাৰো বা বিভিন্ন জনৰ বিভিন্ন প্ৰশ্ন আহে বৰ্তমান মেডিচিন সন্দৰ্ভত বহু কথা আহি পৰিছে বা সকলোৱে জ্ঞাত ঠিক তেনেধৰণে ভ্যাকচিনেশনৰ সন্দৰ্ভতো এতিয়া সকলো জ্ঞাত কিন্তু ৰাইজৰ মাজত এতিয়াও কিছু বিভ্ৰান্তি বা কিছু প্ৰশ্ন উত্থাপন হৈ আছে যে আমি কি খাম কি নাখাম আমাৰ ডায়েট কেনেকুৱা হ'ব লাগিব আমাৰ ডায়েটটো কেনেকুৱা হলে আমি শক্তি পাম বা আমাৰ ইমিউনিটি সিস্টেম বৃদ্ধি পাব পাৰে বা ভাল হ'ব পাৰে এই সকলোবোৰ সামৰি আমি কথা পাতিম আমাৰ সৈতে আছে ডায়েটিশিয়ান বৰ্ষা শৰ্মা গতিকে আমি সংযুক্ত হৈছো তেওঁৰ সৈতে স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ নমস্কাৰ আপুনি মোক শুনিছে হয় শুনিছো নমস্কাৰ নমস্কাৰ হয় আমি যেহেতু বৰ্তমান যেটো পৰিস্থিতিৰ মাজেৰে আমি পাৰ হৈছো গতিকে ৰাইজক বা আমি নিজেও এতিয়া নিজকে ভাল কৰি ৰাখিবৰ বাবে বিশেষভাৱে আমি আহাৰৰ ওপৰত বা যোগা বা এক্সাৰসাইজৰ ওপৰত আমি বহুখিনি ভৰসা কৰিবলগীয়া হৈছে গতিকে আপোনাৰ পৰা আমি জানিম আমি কেনে ধৰণে থাকিম কেনে ধৰণে ভাল হৈ থাকিব পাৰিম সেই সন্দৰ্ভত হেলদি হৈ থাকিব পাৰিম সেই সন্দৰ্ভত হয় হয় আপুনি ঠিকই কৈছে এতিয়া এটো এটা পেন্ডেমিক সিচুৱেশন চলি আছে যত মানে আমি মানুহবোৰে এতিয়া নিজক আমি প্ৰথম কথা হৈছে আমি কেনেকে কোভিডৰ পৰা বচাই ৰাখো আমি হোৱাটো পিছৰ কথা কিন্তু আমি বচাই ৰাখাটোহে দৰকাৰী তো প্ৰথম মই ক'ব বিচাৰিছো প্ৰি কোভিড ডায়েট যেটো ধৰক কোভিড নোহোৱাকে আমি আমাৰ ইমিউনিটি সিস্টেমটো আমি কেনেকে বঢ়াই ইমিউনিটি আমি কেনেকে বঢ়াম আমাৰ দেহত তো তাৰ কাৰণে আমি মেইনলি আমি কেটামান বস্তু চাব লাগিব যেনেকে ধৰক আমি কাৰ্বোহাইড্ৰেট প্ৰটিন ভিটামিনছ আমাৰ যিখিনি নিউট্ৰিয়েন্টছ থাকে সেই নিউট্ৰিয়েন্টছ কিছুমান নিউট্ৰিয়েন্টছ আমি কমাব লাগিব আমাৰ ডায়েটৰ পৰা আৰু কিছুমান আমি বঢ়াব লাগিব যেনেকে আমি কাৰ্বোহাইড্ৰেটটো কমাব লাগিব আৰু প্ৰটিন ভিটামিনছ মিনাৰেলছ থকা খাদ্য আমি খাব লাগিব যেনেকে ধৰক পাচলি বা ফলমূল বা ধৰক প্ৰটিন থকা যেনেকে ভেজিটেৰিয়ান প্ৰটিন হলে আমি পনীৰ সয়াবিন এনেকুৱা জাতীয় খাদ্য আৰু নন ভেজিটেৰিয়ান হলে আমি মাংস মাছ কণী এই বস্তুবিলাকত আমি বেছি ধ্যান দিব লাগিব আৰু আমি কাৰ্বোহাইড্ৰেট সিম্পল কাৰ্বোহাইড্ৰেট যেনেকে চেনি বা ধৰক ৰিফাইন কাৰ্বোহাইড্ৰেট থাকে সেই বস্তুটো আমি মানে কাটিব লাগিব আমাৰ ডায়েটৰ পৰা আমি কমপ্লেক্স কাৰ্বোহাইড্ৰেট যত নেকি ফাইবাৰ থাকে যেনেকে ধৰক ওটছ ডালিয়া এইবোৰ বস্তু আমি ডায়েটত বঢ়াব লাগিব
তেতিয়া আমাৰ মানে ইমিউন চিষ্টেমটো আমি আমাৰ ভাল কৰিব পাৰিম আৰু আমি কোভিডৰ পৰা আমি ৰক্ষা পাব পাৰিম। অৰ্থাৎ আমি ইমিউন বঢ়াবৰ বাবে এতিয়া আপুনি যেনেধৰণে ক'লে যে আমি কাৰ্বহাইড্ৰেট মোটামুটি আমি পৰিহাৰ কৰাটোৱে ভাল হ'ব। যেনে ধৰি লওক আমি সাধাৰণতে আমি অসমৰ ৰাইজে ভাত খাই আমি ভাল পাওঁ বা আমি দুবেলা ভাত খাওঁ, গতিকে এই চিষ্টেমটোত আমি কেনেধৰণে সাল সলনি কৰোঁ, আমি কি খোৱা উচিত হ'ব, কাৰণ আমাৰ এটা অভ্যাসত আমাৰ পৰিণত হৈছে। ভাত আমি ঠিকে আছে, আমি দুবেলা ভাতেই খালোঁ, কিন্তু আমি যেনেকৈ ধৰক যে আমি ভোক লাগিছে ভাতটো আমি বহুত বেছি লৈ লৈছোঁ, সেইটো নকৰি আমি যদি ভাতৰ পৰিমাণটো কমাই লৈ আমি পাচলিৰ পৰিমাণটো বঢ়াই দিওঁ বা দাইলৰ পৰিমাণটো বঢ়াই দিওঁ, আৰু মাজত আমি যেনেকৈ 3 সাঁজ আমি ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ কৰোঁ, তাৰ মাজত আমি কিছুমান মানুহে আমাৰ স্কিপ হয়, যেনেকৈ আমি মিড মৰ্ণিং আমাৰ 10:30, 11টাৰ ভিতৰত আমি এটা মিল খাব লাগে, মানে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজৰ যিটো, সেইটো বহুতৰ মানে মিছ হয়, কামৰ প্ৰেছাৰ বা হেৰিৰ কাৰণে মিছ হয়, সেইটো মিছ কৰিব নালাগে। তাতে আমি সেই সময়ত আমি কিবা এটা ফল খালোঁ বা ধৰক বাটাৰ মিল্ক বা লাচ্ছি, ঠিক আছে, দৈৰ পৰা যিটো বনোৱা হয় সেইটো খালোঁ, বা ধৰক জুচ খালোঁ। জুচ যদি আমি ফ্ৰেছলি হোমমেড জুচ খালে ভাল, কিনা জুচত চুগাৰ থাকে তো সেইটো এক্সট্ৰা কেলৰি বঢ়ায়, তো আমি যিমান পাৰোঁ আমাৰ দেহত কেলৰিটো আমি কমাব লাগে। আৰু ভাতৰ যেনেকৈ আপুনি কৈছে, তো ভাতৰ পৰিমাণটো কমাই আমি ডাল চব্জিৰ পৰিমাণটো বঢ়াব পাৰোঁ আমাৰ ডায়েটত। হয়, অৰ্থাৎ আমি ধৰি লওক কোনো লোক যদি ভেজিটেৰিয়ান হয় তেওঁলোকে পনীৰ খাব পাৰিব, ঠিক তেনেধৰণে তেওঁলোকৰ ডায়েটত ঠিক পনীৰ বা তেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকে শাক পাচলি তেওঁলোকে খাব পাৰিব। শাক পাচলিৰ ক্ষেত্ৰতো কিবা তেনেকুৱা কথা আছে নেকি যে এইখিনি আমি খাব নালাগে, এইখিনি খাব লাগে, কোনো লোকৰ হয়তো চুগাৰ থাকিব পাৰে, গতিকে এই সকলোবোৰ মানি চলি? হয়, এতিয়া চুগাৰৰ ক্ষেত্ৰত পাচলি কিছুমান বহুত মানা থাকে, যেনেকৈ ধৰক আলু, মাটিৰ তলৰ বস্তু আমি মানা কৰি দিওঁ, আলু বা কচু বা বিটৰুট এইবোৰ বস্তু, আৰু বাকী শাকজাতীয় বস্তুত খুবেই ভাল পৰিমাণত ভিটামিন এ থাকে, কিছুমানত ভিটামিন ই থাকে, ভিটামিন চি থাকে, তো তেনেকৈ যে কিছুমান যেনেকৈ ধৰক কিডনী পেচেণ্ট এটা, তো কিডনী পেচেণ্টৰ ক্ষেত্ৰত আমি শাকটো আমি বন্ধ কৰোঁ, শাক খাব নিদিওঁ, কাৰণ তাতে পটেছিয়াম থাকে, ছ'ডিয়াম থাকে, সেইটো বস্তু তেখেতৰ কাৰণে ঠিক নহয়। তো সেই অনুযায়ী আমি তেওঁলোকৰ কোমৰবিডিটিছটো চাই পেলাই আমি সেই বস্তুটো আমি ডায়েটটো আমি প্লেন আউট কৰি দিব পাৰোঁ, যে ডায়েবেটিক পেচেণ্ট এজনে ধৰক এইকেইটা বস্তু খাব নালাগে, বা কিডনী পেচেণ্ট এজনে শাক খাব নালাগে, তো শাকৰ সলনি তেওঁ যিকেইটা বস্তু খাব পাৰে অন্ততঃ সেইকেইটা যেন তেখেতে ভাল পৰিমাণত খায়। বা এতিয়া ধৰি লওক আমি যদি ৰাতি আহাৰ আৰু দিনৰ আহাৰৰ মাজতো কিছু পাৰ্থক্য থাকে নেকি? এতিয়া ধৰি লওক সকলোৱে কয় যে ব্ৰেকফাষ্টটো আমি হেভি খাব লাগে, এতিয়া ধৰি লওক যিসকল লোক কৰ্মব্যস্ত লোক তেওঁলোকে তেওঁলোকৰ টিফিন বা তেওঁলোকৰ আহাৰ যিহেতু এতিয়া কিছু আমি সাৱধান হ'ব লাগিব, গতিকে কেনেকুৱা ধৰণৰ এটা ডায়েট আমি মেইনটেইন কৰাটো সুবিধাজনক হ'ব, বা নিশা ইমান সময়ৰ ভিতৰত আপুনি হেভি খাব নালাগে, এনেকুৱা ধৰণৰ এটা কিছু যদি তালিকা এখন দিয়ে? হয়, মানে তালিকাখন যদি মই দিব যাওঁ তেতিয়াহ'লে ধৰক মই উঠাৰ পৰা কৈছোঁ, এজন মানুহে যেতিয়া ৰাতিপুৱা শুই উঠাৰ পিছত অকণমান লাইফষ্টাইলটো যদি আমি চেঞ্জ কৰিব পাৰোঁ, মানে ধৰক অকণমান আমি য়োগা কৰিলোঁ বা অকণমান খোজ কাঢ়িলোঁ কেম্পাছতে ভিতৰতে সেনেকৈ, তাৰপিছত আমি একাপ ৰঙা চাহ বিস্কুট আমি খাব পাৰোঁ, ঠিক আছে। তো কেতিয়াবা আমি মানে ধৰক ৰঙা চাহত আদা দি, ৰাতিপুৱাৰ চাহত বেছি বস্তু দিব নালাগে, চিম্পুল চাহটোৱে ভাল, কাৰণ বহুত ফাষ্টিং, ৰাতি প্ৰায় 8-9 ঘণ্টা ফাষ্টিঙৰ পিছত সেই কাপ চাহ পেটত পৰে, তো সেইবাবে তাৰপিছত তাৰ ঠিক 2 ঘণ্টামান পিছতে আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত আমাৰ মেইনলি ধৰক আমি কমপ্লেক্স কাৰ্বহাইড্ৰেট, যেনেকৈ আমি অ'টছ খাব পৰা যায়, দালিয়া খাব পৰা যায়, কিছুমানে যেনেকৈ ধৰক পৰাঠা খায়, এতিয়া যেনেকুৱা চিটুৱেশ্যন হৈছে আমি ফেটছ আৰু কাৰ্বহাইড্ৰেট, চিম্পল কাৰ্বহাইড্ৰেট, অইলটো আমি কমাব লাগে আৰু গুড অইল ইউজ কৰিব লাগে। আমি যেনেকৈ ধৰক আমি বাটাৰ, খুব বেছি ঘি বাটাৰ নাখায় আমি যদি মাষ্টাৰ্ড অইল ব্যৱহাৰ কৰোঁ বা অলিভ অইল তেনেকুৱা আমি ইউজ কৰিব পাৰোঁ কম পৰিমাণত, সেইটো এতিয়া বেটাৰ হয়। আৰু বাকী ধৰক ব্ৰেকফাষ্টত আমি এটা ফ্ৰুটছ খাব পাৰিলে ভাল, আৰু তাৰ 2 ঘণ্টা পিছত আমি মিড মৰ্ণিং বুলি কওঁ, যেনেকৈ 10:30, 11টামান বজাত, সেই সময়খিনিত ধৰক কিবা অকণমান খালে, যেনেকৈ গজালি ওলোৱা মগু
বা ধৰক ফ্ৰুটছ খালে কিবা এটা যিকোনো যাৰ যিটো ধৰক ডায়েবেটিক পেচেণ্টে যেনেকুৱা ফ্ৰুটছ খাব পালাগে বা চিকেডি পেচেণ্টে কিডনী পেচেণ্ট এজনে যেনেকৈ সেনেকৈ সেই হিচাপত ফ্ৰুটছ খালে বা লচ্চি খালে দৈ কাৰণ দৈত প্ৰ'বায়'টিক থাকে আৰু সেই প্ৰ'বায়'টিকটোৱে আমাৰ যিবোৰ আমাৰ পেটত মানে আমাৰ ডাইজেষ্টিভ ছিষ্টেমত যিবোৰ মাইক্ৰ'বছ থাকে মাইক্ৰ' অৰ্গেনিজমছ থাকে ভাল বেক্টেৰিয়া সেইবোৰ বেক্টেৰিয়াক মানে ডক্টৰ বৰ্ষা আমি আপোনাৰ পৰা আৰু অলপ সময় ল'ম কিন্তু যিহেতু এইখিনিতে আমি এটা বিৰতি ল'ম বিৰতিৰ পাছত আমি আৰু অলপমান আপোনাৰ সৈতে কথা পাতিম এই সন্দৰ্ভত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি আহাৰ গ্ৰহণ কৰিব লাগে বা আহাৰে কিমান আমাক ৰক্ষা কৰিব পাৰে আমাৰ ইমিউনিটি সিস্টেম কিমান ষ্ট্ৰং কৰি ৰাখিব পাৰে কিমান শক্তিশালী হৈ থাকিব পাৰো প্ৰতিহত কৰিব পৰাকৈ আহাৰে কিমান কাৰ্যক্ষম হ'ব পাৰে বা আহাৰে আমাক কিমান শক্তি দিব পাৰে কেনেকুৱা ধৰণৰ আহাৰ আমি গ্ৰহণ কৰিব লাগে কেনেকুৱা ধৰণৰ আহাৰ আমি গ্ৰহণ কৰিব নালাগে আৰু কোৱা হয় যে সাধাৰণতে কোৱা হয় যে ইমিউনিটি বঢ়াবৰ বাবে বৃদ্ধি কৰিবৰ বাবে সাধাৰণতে আমি কিছু সুষম আহাৰ খোৱাটো খুবেই প্ৰয়োজন পুনৰ যাম ডক্টৰ বৰ্ষা শৰ্মা আছে আমাৰ সৈতে আমি তেওঁৰ সৈতে কথা পাতিম ডক্টৰ যেহেতু আমি ইতিমধ্যে এখন তালিকাৰ কথা পাতি আছিলো আধৰুৱা হৈ ৰৈছে কিন্তু সমান্তৰালভাৱে মই আৰু এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম উত্তৰ যে পোষ্ট কোভিড আমি ধৰলক আমাৰ হল আমি ঘৰলৈ উভতি আহিলো আমাৰ নিগেটিভ ৰিপৰ্ট ওলাল এতিয়া বহুত দুৰ্বল এতিয়া এই সময়ছোৱাত আমি কেনেকুৱা ধৰণৰ এখন ডায়েট বা এটা ডায়েট আমি মেইনটেইন কৰিম এই সময় পোষ্ট কোভিডৰ পিছত বহুত পেচেণ্ট হয় দুৰ্বল হৈ পৰে তো আমি মেইনলি চাব লাগিব যে তেখেতসকলে কিছুমান নিউট্ৰিয়েণ্টছ থকা খাদ্য যেনেকৈ ভিটামিন চি ভিটামিন ই এণ্টি অক্সিডেণ্ট এইবোৰ খাদ্য থকা এইবোৰ নিউট্ৰিয়েণ্টছ থকা খাদ্য খাব লাগে যেনে ধৰক ফল মূল দিনত তেখেতে এবাৰ খাবই লাগে সেইটো মানে তেখেতে মেণ্ডেটৰী কৰি ল'ব লাগে ডায়েটত আৰু যিখিনি ধৰক মই কৰোঁ বেলেঞ্চ ডায়েট এটা প্ৰটিনযুক্ত খাদ্য মেইনলি প্ৰটিনযুক্ত খাদ্য যেনেকৈ মাছ মানে 3 সাঁজৰ ভিতৰত যেন তেখেতে 2 সাঁজ মাছ ৰাখিলে এসাঁজ কণী ৰাখিলে ফল মূল এসাঁজ এবাৰ দিনটোৰ ভিতৰত এবাৰ ফল মূল ৰাখিলে তাৰপিছত আৰু যিমান পাৰে ধৰক যেনেকৈ চুপ চিকেন চুপ খালে বা পাচলিৰ চুপ খালে তাতে অকণমান আদা দি খালে জালুকৰ গুড়ি অকণমান দি খালে আৰু স্পাইচি ফুডটো এভইড কৰিব লাগে কাৰণ কি হয় তেখেত দুৰ্বল হৈ পৰে যাৰ ফলত কি হয় আপোনাৰ ডায়েৰিয়া হোৱাৰ চান্সেছ খুব থাকে মানে স্পাইচি ফুড খাই দিয়াৰ লগে লগে পেটৰ প্ৰব্লেম হ'ব পাৰে তেতিয়া আকৌ তেখেতৰ ইমিউনিটি ছিষ্টেমটো বিল্ড আপ হোৱাৰ আগতে আকৌ ডাউন হৈ যাব পাৰে তো সেইকাৰণে আমি স্পাইচি ফুড টু মাছ স্পাইচি ফুড আৰু টু মাছ অইলি ফুডছটো আমি এভইড কৰিব লাগে আৰু দিনত 2 ঘণ্টাৰ মূৰে মূৰে পানী হয় পানীৰ কথাটো ঠিকে কৈছে মিনিমাম 2-2.5 লিটাৰ পানীটো খাবই লাগে 3 লিটাৰ হ'লেও বেয়া নহয় আৰু তেতিয়া কিছুমান কিডনী পেচেণ্টৰ ক্ষেত্ৰত সেইটো হ'ব পাৰে যে তেওঁলোকেতো পানী কমকৈ খাব লাগে হয় তেনে ক্ষেত্ৰত সেইটো উপায় নাই কাৰণ তেওঁলোকৰ সেই অৰ্গেনৰ সেই পাৰ্টটো আমি চাব লাগিব তো তেনেস্থলত তেখেতসকলে ডায়েটিচিয়ান বা ডক্টৰৰ লগত কনচাল্ট কৰি সেই হিচাপে ডায়েটটো লোৱা ভাল এটা প্ৰটিনৰ ক্ষেত্ৰত কোৱা হয় যে মাছ হওক বা মাংস হওক মাংসৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ আহাৰ ভেদে কিবা কথা আছে নেকি মুৰ্গী মাংস বা ছাগলী মাংস খোৱাৰ ক্ষেত্ৰতে হওক কিমান ধৰণৰ ধৰলক নিজৰ স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি ধৰক ওয়েট যদি বেছি হৈ আছে এনেকুৱা ধৰণৰ কিছু কথা থাকে নেকি কমকৈ খোৱা বা ইমান খাব লাগে বা তেনেকুৱা ধৰণৰ হয় আছে এতিয়া কমৰবিডিটিছ থাকিলে আমি সাধাৰণতে ৰেড মিট এভইড কৰোঁ কিছুমান কমৰবিডিটিছত যেনেকৈ ডায়েবেটিছ হৈছে বা লিভাৰৰ প্ৰব্লেম ফেটি লিভাৰ আছে বা চিকেডি এনেকুৱা ক্ষেত্ৰত আমি ৰেড মিট এভইড কৰোঁ তো তেনে ক্ষেত্ৰত আমি লিন মিট মানে চিকেন লোকেল চিকেনটো আমি বেছি প্ৰিফাৰ কৰোঁ তো লোকেল চিকেনৰ চুপ খাব পাৰে বা তেনেকৈ চিকেনটো খাব পাৰে আৰু শিশুৰ ক্ষেত্ৰত এবাৰ জানি ল'ম মই আপোনাৰ পৰা শিশুসকলক আমি কেনেকৈ ভালকৈ ৰাখিবৰ বাবে যি সাধাৰণতে শিশুসকলৰ কেয়াৰ ল'বৰ বাবে আমি খাদ্যটো সদায় চাওঁৱেই কিন্তু তথাপিতো আমি কি এভইড কৰিম কি তেওঁলোকক এই সময়ছোৱাত দিম শিশুসকল চাওক কিছুমান শিশুসকলে মেইনলি ফাষ্ট ফুডলৈ খুব এট্ৰেক্ট হয় অকল শিশু বুলি নহয় আমি ডাঙৰ মানুহবিলাকো ফাষ্ট ফুডলৈ খুব এট্ৰেক্ট হওঁ আৰু এইটো সময়ত কি হয় যেতিয়া এতিয়া পাৰ্চিয়েল লকডাউন চলিছে আমাৰ দেশততো কি হয় আমি ঘৰত থাকোঁ ঘৰত থাকিলে আমি ছুইগিৰ পৰা কিবা এটা খাওঁ এনেকুৱা ধৰণৰ বহুত কথা আমাৰ মনত আহে তো আৰু শিশুসকলে ধৰক চাওমিন মেগী মানে যিবিলাক ৰিফাইন ময়দাৰ বস্তু সেইবিলাকৰ ফালে এট্ৰেক্ট হয় তো সেইটো বস্তু আমি মেইনলি ষ্টপ কৰিব লাগিব তেওঁলোকক আমি ধৰক ঘৰুৱা খাদ্য যেনেকৈ
পাচলিৰ চুপ বনাই দিব লাগিব এতিয়া পাচলিৰ চুপটো এট্ৰেক্টিভ হ'লে ভাল হয় কালাৰফুল আৰু যিবিলাকত ধৰক গাজৰ পালেং শাক তেনেকুৱাবিলাক খাদ্য নিউট্ৰিচিয়াছ হয় আৰু কালাৰফুল হয় তো শিশুসকল এট্ৰেক্টটো হ'ব যদি আমি বনাই দিওঁ সেনেকৈ তো হেৰি আৰু ফ্ৰুট জুচ আৰু যিমান পাৰোঁ আমি হোমমেড ফ্ৰেছলি ফ্ৰুট জুচটো দিব লাগে আৰু ঠিক তেনেকৈ কণী মাছ আপুনি এতিয়া শিশুও কেটেগৰী আছে ধৰক যিবিলাক ইনফেণ্ট মানে 1 বছৰৰ তলত আছে তো তেওঁলোকতো ব্ৰেষ্ট ফিডিঙত থাকে কিছুমান আৰু ফৰ্মুলা ফিডিং বা ধৰক আমি ঘৰতে বনোৱা লুঠুৰি বা এনেকৈ আমি দিব পাৰোঁ আৰু ইয়াতে আৰু এটা কথা হেৰি হৈছে যে নেমু টেঙাটো এইটো সময়ত খুবেই ইম্পৰ্টেণ্ট সবেই নেমু টেঙা গ্ৰহণ কৰিব লাগে এইটো সময়ত কাৰণ নেমু টেঙাটো ৰিচ ইন ভিটামিন চি আৰু আমলা ৰিচ ইন ভিটামিন চি চ' এই বস্তুকেইটা পাৰিলে মোৰ মতে সবে গ্ৰহণ কৰিব লাগে এইখিনি সময় গ্ৰহণ কৰিব লাগে নিশ্চয় ডাঙৰীয়া বহুত বহুত ধন্যবাদ আজি ইমানখিনি সময় দিলে আপুনি আৰু আমাৰ নিশ্চিতভাৱে উপকৃত হ'ব সাধাৰণ ৰাইজ আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰতিদিনাখনে এনেধৰণে কিছু সকলোৰে জানিবলগা কিছু কথা আমি লৈ আহিম বিশেষকৈ কোভিডৰ পৰা ৰক্ষা পৰিব পৰাকৈ সময় হৈছে চমু বাণিজ্যিক বিৰতি ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু আজিৰ দিনটোৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে যে অসম আৰক্ষীত ব্যাপক ৰদবদল ৩৭ জন আৰক্ষী অধীক্ষকক ৰদবদল কৰা হৈছে নতুন চৰকাৰৰ প্ৰথমটো বৃহৎ প্ৰশাসনিক সালসলনি দক্ষিণ শালমৰাৰ এছপি কংকন জ্যোতি শইকীয়াক বদলি কৰা হৈছে নলবাৰী এছপি অমনজিৎ কৌৰক বদলি কৰি গুৱাহাটীৰ AIGP হিচাপে নিযুক্তি দিয়া হৈছে তিনিচুকীয়াৰ এছপি NV চন্দ্ৰকান্তক কাছাৰলৈ বদলি কৰা হৈছে শিলাদিত্য চেতিয়াক বদলি কৰা হৈছে শোণিতপুৰৰ এছপি হিচাপে কোকৰাঝাৰৰ এছপি ৰাকেশ ৰৌশনক শিৱসাগৰৰ এছপি হিচাপে বদলি কৰা হৈছে ধুবুৰীৰ এছপি আনন্দ মিশ্ৰক নগাঁৱৰ এছপি হিচাপে বদলি কৰা হৈছে 10ম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট অংকুৰ জৈনক যোৰহাটৰ এছপি হিচাপে বদলি কৰা হৈছে AIGP গৌৰৱ উপাধ্যায়ক চিৰাঙৰ এছপি হিচাপে বদলি কৰা হৈছে ডিব্ৰুগড়ৰ এছপি TP বিজয় কুমাৰক কোকৰাঝাৰলৈ বদলি কৰা হৈছে হামৰেনৰ এছপি ৰমনদীপ কৌৰক হাইলাকান্দিৰ এছপি হিচাপে বদলি কৰা হৈছে বৰপেটাৰ এছপি ৰবীন কুমাৰক গোলাঘাটৰ এছপি হিচাপে বদলি কৰা হৈছে কাছাৰৰ এছপি BL মিনাক দুৰ্নীতি নিবাৰকৰ এছপি হিচাপে বদলি কৰা হৈছে গোলাঘাটৰ এছপি পুষ্পৰাজ সিঙক কাৰ্বি আংলঙৰ এছপি হিচাপে বদলি কৰা হৈছে ইফালে নগাঁৱৰ এছপি গৌৰৱ অভিজিৎ দিলীপক ধুবুৰীৰ এছপি হিচাপে বদলি কৰা হৈছে মাজুলীৰ এছপি অপৰ্ণা এনক মৰিগাঁৱৰ এছপি ৰূপে বদলি কৰা হৈছে গুৱাহাটীৰ DCP বৰুণ পুৰকায়স্থক হোজাইৰ এছপি হিচাপে বদলি কৰা হৈছে চৰাইদেউৰ এছপি চেতং মিশ্ৰক ডিব্ৰুগড়ৰ এছপি হিচাপে বদলি কৰা হৈছে চৰাইখোলাৰ আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট শুভ্ৰজ্যোতি বৰাক গুৱাহাটীৰ DCP হিচাপে বদলি কৰা হৈছে সাজুৱাবিলৰ আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট মোহনলাল মীনাক গুৱাহাটীৰ DCP হিচাপে বদলি কৰা হৈছে ইফালে শোণিতপুৰৰ এছপি মুগ্ধজ্যোতি মহন্তক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে গুৱাহাটীৰ DCP বেদান্ত মাধৱ ৰাজখোৱাক লখিমপুৰৰ এছপি হিচাপে বদলি কৰা হৈছে কাৰ্বি আংলঙৰ এছপি দেৱজিৎ দেউৰীক তিনিচুকীয়াৰ এছপি হিচাপে বদলি কৰা হৈছে ইফালে গুৱাহাটীৰ DCP গৌতম বৰাক মাজুলীৰ এছপি হিচাপে বদলি কৰা হৈছে হোজাইৰ এছপি মানৱেন্দ্ৰ দেৱৰয়ক 10ম APBNৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে বিশ্বনাথৰ এছপি ৰাজেন সিঙক বাক্সাৰ এছপি হিচাপে বদলি কৰা হৈছে চিৰাঙৰ এছপি সুধাকৰ সিঙক চৰাইদেউৰ এছপি হিচাপে বদলি কৰা হৈছে ঠিক তেনেধৰণে লখিমপুৰৰ এছপি লংনিত তেৰাঙক গুৱাহাটীৰ AIGP হিচাপে বদলি কৰা হৈছে ইফালে দুৰ্নীতি নিবাৰকৰ এছপি স্বপ্ননীল ডেকাক বঙাইগাঁৱৰ এছপি হিচাপে বদলি কৰা হৈছে বঙাইগাঁৱৰ এছপি সুবোধ কুমাৰ সোণোৱালক দক্ষিণ শালমৰাৰ এছপি হিচাপে বদলি কৰা হৈছে যোৰহাটৰ এছপি মৃণাল তালুকদাৰক চৰাইখোলাৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে আৰু শিৱসাগৰৰ এছপি অমিতাভ সিনহাক বৰপেটাৰ এছপি হিচাপে বদলি কৰা হৈছে বাক্সাৰ এছপি হিৰণ্য বৰ্মনক ওদালগুৰি সুশান্ত বিশ্ব শৰ্মাক দৰঙৰ এছপি হিচাপে বদলি কৰা হৈছে ওদালগুৰিৰ এছপি ৰিতুল দাসক বিশ্বনাথলৈ বদলি অভয়পুৰী আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট অজগুৰান বসুমতাৰীক হামৰেনৰ এছপি হিচাপে বদলি কৰা হৈছে মৰিগাঁৱৰ এছপি নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি হাইলাকান্দিৰ এছপি পবিত্ৰ কুমাৰ নাথক নলবাৰীলৈ বদলি কৰা হৈছে
আৰু ব্যাপক ৰদ বদল অসম আৰক্ষীত এয়া ব্যাপক ৰদ বদল আমি ইতিমধ্যে সবিশেষ জনাইছোঁ ক'ত কাক কেনেধৰণে বদলি কৰা হৈছে আৰু আজিৰ দিনটোত এই খবৰ কিছু মুহূৰ্তৰ পূৰ্বে আমাৰ হাতলৈ আহিছে